वेलकम बैक टू माय चैनल डिजिटल हेयर ऑलरेडी। तो सब फ्रेंड प्रतिदिन निचिना मैं आज आपलोक कारण এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছোঁ। তো सब फ्रेंड আজিৰ ভিডিও বিষয় হ'ল APSC ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ 235টা CC পোষ্ট। তো सब फ्रेंड APSC কাৰণে 2235টা পোষ্ট ওলাইছে নতুনকৈ। তো सब फ्रेंड ইয়াতে কোনো এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব মই আপোনালোকক দেখাই দিম। তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো सब फ्रेंड দেখা হৈছে ইভেন্ট APSC ৰিক্ৰুটমেণ্ট 2023 ডিপাৰ্টমেণ্ট সিভিল সাৰ্ভিস অৰ্গানাইজেশ্যন আসাম পাব্লিক সার্ভিস কমিশন এক্সাম নেম APSC CC প্ৰিমিয়াম পোষ্ট হল CC আপোনালোকৰ টোটাল পোষ্ট হল 235টা এলিজিবিলিটি গ্ৰেজুৱেশ্যন। তো सब আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। তো सब আপোনালোকৰ আছে এপ্লিকেশ্যন প্ৰচেছ অনলাইন আৰু এপ্লিকেশ্যন ফিজ হ'ল আপোনালোকে 47 টকাৰ পৰা আৰু 297 টকা। ষ্টাৰ্ট ডেট হ'ল 17 জানুৱাৰী। তো আজিৰ পৰা আৰম্ভ হৈছে মানে এপ্লাই ডেট। লাষ্ট ডেট হ'ল 6 ফেব্ৰুৱাৰী 2024। তো सब আপোনালোকে এপ্লাই কেনেকৈ কৰিব আৰু ডকুমেণ্টছ কি লাগিব মই দেখাই দি আছোঁ। তো ফ্লেছ ক্লিক কৰিব কৰাৰ পিছত তো सब দেখা পাইছে कैटेगरी डिटेल मैं आनरिजार्व कारण আছে 107টা OBC MBC कारण আছে আপনার 73টা SC कारण আছে 18টা ST कारण আছে 24টা ST SC कारण আছে 13টা। তো আপনার कैटेगरी হিসেবে আপনার বয়স মানে রিলেকশন দিয়া আছে OBC MBC 3 ইয়ার SC ST कारण 5 বছর আর PW कारण 10 বছর। তো सब তল ফার্স্ট ক্লেম কৰিব কৰাৰ পিছত তো सब আপোনালোকে এপ্লাই কৰাৰ কাৰণে দেখা পাইছে আপোনালোকৰ এপ্লিকেশ্যন যেটো ফিজ আছিল कैटेगरी EWS कारण 297 टका OBC SC कारण 197 टका और PWD वोमेन BPL कारण 47 टका। तो हाउ टू एप्लाई फॉर APSC CC रिक्रुटमेंट आपलोक कि करब तल फार्स्ट কৰিব কৰাৰ পিছত তো सब फ्रेंड দেখা পাইছে অনলাইন এপ্লাই। তো सब फ्रेंड এই অনলাইন এপ্লাই কৰা ডাইৰেক্ট যেটো লিংক আছিল এই লিংকটো মই ভিডিও ডেসক্ৰিপশনত দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ভিজিট কৰিব। এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকে কি কৰিব बेस्ट अलग लोडिंग लब लोडिंग लोৱাৰ পিছত তো सब কি কৰিব আপোনালোকে অসম লোকসভা আয়োগ আসাম পাব্লিক সার্ভিস কমিশনার এই বেষ্টটো খোল খাব। তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে দেখা পাইছে কেণ্ডিডেট গাইডলাইন অনলাইন ৰিক্ৰুটমেণ্ট চিষ্টেম আপোনালোকে আগে পৰা লগইন কৰিছে লগইন কৰিব আৰু যদি নতুনকৈ হয় তেনেহ'লে আপুনি ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब বেষ্ট আকৌ লোডিং ল'ব লোডিং লোৱাৰ পিছত তো सब আপোনালোকে তল ফ্লেছ ক্লান কৰিব কৰাৰ পিছত দেখা পাইছে আপোনালোকে ইয়াতে কি কৰিব প্ৰথমতে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ ফুল নেম ফাদাৰ নেম মাদাৰ নেম তাৰপিছত সিলেক্ট জেন্ডাৰ। তো सब তারপর দেখা পাচ্ছে দেখা জেন্ডার আপনারা ক্লিক করি জেন্ডার সিলেক্ট করব। তারপর দেখা যাচ্ছে ইমেল অ্যাড্রেস আপনাকে ইমেল বহাই দিব। তারপর আপনাকে মোবাইল নাম্বার দিব। তারপর দেখা যাচ্ছে ডেট অফ বার্থ এতে ক্যালেন্ডার ক্লিক করি আপনার ডেট অফ বার্থ বহাই লব। তারপর মই আপনার দেখা দিয়ে তারপর পারমানেন্ট এড্রেস রেসিডেন্ট অফ ইন্ডিয়া আসাম আপনাকে ইয়েস করে দিব। তারপর কি করব আপনাকে মানে কাউন্ট্রি অটোমেটিক সেট হয়ে যাব ইন্ডিয়া। সিলেক্ট কাস্ট কাস্ট ক্লিক করি আপনার যেটো কাস্ট হয় মই যেটো জেনারেল হয় জেনারেল সিলেক্ট করিম। তারপর দেখা পাচ্ছে আপনার ইয়াতে পিছন উইথ বেঞ্চ আপোনালোকে যদি হয় ডিসেবিলিটি যদি হয় ইয়েস দিব আৰু যদি নহয় নদিব মই যদি নহয়। তাৰপিছত কি কৰিব পাৰ্মানেণ্ট এড্ৰেছ এটা দি দিব আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ বহাই দিব। বহাই দিয়াৰ পিছত তো सब তাৰপিছত আপোনালোকে কি কৰিব আসাম তাৰপিছত আপোনালোকৰ সিলেক্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। তো सब ইয়াতে মই মোৰ যি নিজৰ ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট সিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকে ইয়াতে পিনকোড বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত ইয়াতে পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাইছে কেপচাৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব জেনেৰেট OTP ক্লিক কৰিব ক্লিক কৰি মোবাইল নম্বৰত এটা OTP আহিব OTPটো বহাই দিব লাগিব। বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিট মানে ৰেজিষ্টাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। তো মই এতিয়া ডিটেইলছখিনি বহাই আপোনালোকক দেখাই দি আছোঁ। তো सब আপোনালোকৰ সকলোখিনি ডিটেইলছ এখানে বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ লোডিং ল'ব লোডিং লোৱাৰ পিছত सब আপোনালোকৰ ID পাছৱৰ্ড আহি যাব। তাৰপিছত আপোনালোকে লগইন